হেল্ল', কি খবৰ আপোনালোকৰ? সকলোৱে দুপৰীয়া ৰন্ধা বঢ়া যোগাৰ কৰিছে চাগে, ময়ো যোগাৰ কৰিছোঁ। আজি মই বনাব লৈছোঁ মাছৰ মাথাৰ মুড়ি ঘণ্ট। ৰেচিপিটোতো সকলোৱে জানেই, মইনো কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত তাকে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চাওকচোন মই মাছৰ মাথা মুড়ি ঘণ্ট কেনেকৈ বনাওঁ, মোৰ ৰেচিপিটোনো কেনেকুৱা আপোনালোকৰ ওচৰত তাকে অকণমান দেখালোঁ। আহক বনাই দেখাই আছোঁ আপোনালোকক। মুড়ি ঘণ্ট বনাবৰ কাৰণে মই লৈছোঁ মাছৰ মাথাখিনি মই ভাজি ল'লোঁ। মাছৰ মাথা লৈছোঁ, অলপ মচুৰ দালি, কেঁচা জলকীয়া কুটি লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু জিৰা শুকান জলকীয়া সকলোখিনি মই মিক্সিত গুড়া কৰি ল'ম। এই সকলোখিনি আজি মুড়ি ঘণ্ট বনাবৰ কাৰণে যোগাৰ। বাকী কেনেকৈনো বনাওঁ কেনেকুৱা হয় আপোনালোকক বনাই দেখাই আছোঁ। মুড়ি ঘণ্টখিনি বনাবলৈ মই প্ৰথমতে কেৰাহীত অলপ তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত মই তাত দিলোঁ গোটা গৰম মছলা। গোটা গৰম মছলাখিনি অলপমান সময় ফুটিবলৈ দিম। ফুটিবলৈ দি তাত মই দিম কেঁচা পিঁয়াজখিনি, কুটি থোৱা কেঁচা পিঁয়াজখিনি দিলোঁ আৰু কুটি থোৱা জলকীয়াখিনি দিলোঁ। তাতে দি এইখিনি অলপ ৰঙা হোৱালৈকে ভাজিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত ইয়াত মই দিলোঁ পিচি লোৱা মছলাখিনি। এতিয়া মই মছলাখিনি অলপ দেৰি ভাজিম, যাতে মছলাৰ তাৰ কেঁচা গোন্ধটো নাইকিয়া হয়। সিমানখিনি সময়লৈকে মই মছলাখিনি অলপমান ভাজি ল'ম। মছলাখিনিৰ পৰা তেল বিৰিঙি ওলোৱাৰ পিছত মই ইয়াত ভাজি থোৱা মাছৰ মাথাখিনি দি দিলোঁ। মাছৰ মাথাখিনি দি পেলাই ইয়াত জোখমতে অলপ হালধি দিম। সোৱাদ অনুসৰি অলপমান নিমখ দিম। দি অলপ দেৰি এনেকৈ ভাজিম। সেইখিনি অলপ দেৰি ভাজি ল'লোঁ। ভাজি লোৱাত যিখিনি মচুৰ দালি দেখাইছিলোঁ ইয়াত মচুৰ দালিখিনি মই দি দিলোঁ। মচুৰ দালিখিনি দি লৈ পেলাই গেছৰ ফ্লেমটো ল' টু মিডিয়ামত কৰি মই অলপ দেৰি ভাজি থাকিম। অলপ দেৰি ভাজি দালিখিনি আৰু মাছৰ মাথাটো অলপ দেৰি ভালকৈ ভাজি ল'লোঁ। ভাজি লোৱাত এতিয়া ইয়াত মই গৰম কৰি থোৱা পানী অলপমান দি দিম। অলপমান পানীখিনি দি ভালকৈ উতলি যেতিয়ালৈকে দালিখিনি সিজি নুঠে তেতিয়ালৈকে অলপ দেৰি উতলিব দিম। যেতিয়া পানীখিনি খহি অলপ গাঢ়া হৈ যাব তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। মোৰ মাছৰ মাথাৰ মুড়ি ঘণ্ট প্ৰায় বনাই হৈছে। একেবাৰে লাষ্টত মই ইয়াত অলপ এড কৰিম গৰম মছলা। বাকী মোৰ খাবলৈ ৰেডি হৈ গৈছে। কেনে পালে মোৰ মাছৰ মাথা মুড়ি ঘণ্ট ৰেচিপিটো আপোনালোকে একবাৰ জনাবচোন।